হিনা খান সাজু কেমোথেৰাপিৰ বাবে অভিনেত্ৰীগৰাকীয়ে কাটিলে চুলি কইনাক দেখি চকুলো টুকিছে মাতৃয়ে কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান জীৱনৰ এই জটিল সময়খিনিত অভিনেত্ৰীগৰাকীয়ে নিজৰ সাহসিকতাৰ পৰিচয় দিছে মুখমণ্ডলত হাঁহি আৰু দুচকুত জটিল সময় পাৰ কৰাৰ দুঃসাহস হিনাৰ বিশ্বাস তেওঁ জয়ী হ'ব ভিডিঅ' দেখা অনুসৰি নিজৰ ধুনীয়া চুলিখিনি নিজেই কাটি পেলাইছে হিনা খানে কিয়নো এতিয়া সময় আহি পৰিছে এখন বৃহৎ যুঁজত নামি পৰাৰ হিনা খানে সান্তনা দিছে মাতৃক তুমি নাকান্দিবা কিমান কাটিলা তুমি এনেকুৱা চুলি মোৰ উল্লেখযোগ্য যে ইয়ে ৰিষ্টা কিয়া কেহলাতা হে বিখ্যাত অভিনেত্ৰী হিনা খান কৰ্কট ৰোগৰ সৈতে যুঁজি আছে এই কঠিন পৰিস্থিতিতো তেওঁ নিজৰ সাহস অক্ষুণ্ণ ৰাখিছে কিছুদিন পূৰ্বে এটা ভিডিঅ' পোষ্ট কৰিছিল তেওঁ য'ত বঁটা প্ৰদান অনুষ্ঠান এটাত অংশগ্ৰহণ কৰি কেমোথেৰাপিৰ বাবে পোনে পোনে চিকিৎসালয় পাইছিলগৈ অভিনেত্ৰীগৰাকী শেহতীয়া ভিডিঅ'টোত এতিয়া হিনাই তেওঁৰ চুলি কাটি দিয়া দেখা গৈছে কেঞ্চাৰৰ কথা ধৰা পৰাৰ পিছৰে পৰাই হিনাই অনুৰাগীক নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰতিটো আপডেট দি আহিছে 4 জুলাই তাৰিখে হিনাই শেহতীয়া ভিডিঅ'টো শ্বেয়াৰ কৰিছে এই ভিডিঅ'টোৱে অনুৰাগীসকলক আৱেগিক কৰি তুলিছে হিনা খানে তেওঁৰ মাতৃৰ দুখ লগা অৱস্থাৰ কথা বৰ্ণনা কৰি লিখিছে যে তেওঁৰ মাতৃয়ে কান্দি কান্দি তেওঁক আশীৰ্বাদ দি আছে হিনাই উল্লেখ কৰিছে যে কেতিয়াও কল্পনা নকৰা কিবা এটা চাবলৈ নিজকে প্ৰস্তুত কৰি আছিল হিনাৰ মাতৃয়ে হৃদয় বিদাৰক আৱেগবোৰ চম্ভালিবলৈ আমি সকলো সমানে সক্ষম নহয় বুলি কয় হিনা খানে অভিনেত্ৰী হিনা খানে কেমোথেৰাপিৰ পিছত চুলি কাটি পেলাইছে চুলি কাটি থকা সময়ৰ এটা আৱেগিক ভিডিঅ' শ্বেয়াৰ কৰিছে এতিয়া সামাজিক মাধ্যমত ভিডিঅ'টোত মাকে কান্দি কান্দি শেষত হিনাক আলিংগন কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে চুলি কাটি আল্লাৰ নাম লৈ নামি পৰিল এখন যুঁজত এগৰাকী অভিনেত্ৰী কোনে জানে কিমান সময় আছে আপোনাৰ মোৰ হাতত তেন্তে হাঁহিৰে আমি নিজকে কিয় জীৱনৰ অফুৰন্ত সময়খিনি নিজিয়াওঁ অভিনেত্ৰীগৰাকীৰ বিশ্বাস জয়ী হ'ব এদিন সকলো অনুৰাগীৰো আশা এদিন এই যুঁজত জয়ী হ'ব অভিনেত্ৰীগৰাকী এণ্টাৰটেইনমেণ্ট ডেস্ক ডিজি লাইভ 24